আজিৰ পৰা ৰাজ্যত নতুন নিয়মেৰে আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। মাকুমত পোন প্ৰথমবাৰ দুটা কেন্দ্ৰত অৱতীৰ্ণ হৈছে পৰীক্ষাৰ্থীসকল। আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ 1046টা কেন্দ্ৰত 4,38,565 গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে পৰীক্ষাত। ৰাজ্যৰ সমান্তৰালকৈ মাকুমতো দুটা কেন্দ্ৰত মুঠ 876 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত গংগাবিচন চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 436 গৰাকী আৰু মাকুম PMCৰ গোপাল কৃষ্ণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত 440 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। অসমীয়া বিষয়েৰে আৰম্ভ হোৱা পৰীক্ষাক লৈ পৰীক্ষাৰ্থীসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনাৰে এক সুস্থিৰ বাতাবৰণ দেখা যায়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ নতুন নিয়ম সম্পূৰ্ণৰূপে মানি চলি পৰীক্ষা অনুষ্ঠিত কৰা হৈছে বুলি গংগাবিচন চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা নীলাক্ষী দত্তই সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰে। মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শিৱা দাসে সমূহ পৰীক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দুয়োটাই যাতে কোনো বিশৃংখলতাৰ সৃষ্টি নহয় সুচাৰুভাৱে পৰিচালিত হয় তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান জনাইছে। হয়, এইবাৰ মাকুমত দুটা চেণ্টাৰ হৈছে। গোপাল কৃষ্ণতো এটা চেণ্টাৰ এইবাৰ নতুনকৈ দিছে তেওঁলোকক। আমাৰ চেণ্টাৰত আছে 434 জনে ইয়াৰ পৰা অৱতীৰ্ণ হ'ব। আৰু প্ৰস্তুতি যেনেকৈ আমাৰ চৰকাৰে যিখিনি আমাক নিৰ্দেশনা দিছে গোটেই নিৰ্দেশনাখিনি আমি অনুসৰণ কৰিছোঁ আৰু সেই নিৰ্দেশনা অনুসৰি সকলোবোৰ কাম কৰা হৈছে। পৰীক্ষা পৰিচালনা কৰিবলৈ এজন SO দিছে সকলোবোৰ কথা চাই থাকিবলৈ। আৰু বাকী যিখিনি যোগাৰ আমাক যিখিনি কৰিবলগীয়া আছে সকলো ব্যৱস্থা কৰা, অস্থায়ী টয়লেটৰ ব্যৱস্থা কৰা, পানী, তাৰপিছত ৰুমৰ ভিতৰত ঘড়ী, সকলোখিনি ব্যৱস্থা আমি কৰিছোঁ। আৰু তেনেকুৱা ধৰণে আমি যথেষ্ট সংখ্যক আমাৰ ইনভিজিলেটৰো দিয়া হৈছে আৰু বাকী চাই থাকিবৰ কাৰণেও জ্যেষ্ঠ শিক্ষকসকলক দিয়া হৈছে যে কিবা অসুবিধা হ'লে গোটেই বস্তুখিনি মনিটৰ কৰিবৰ কাৰণে। তেনেকৈ ধৰণে আমি প্ৰস্তুতি কৰিছোঁ। আমাৰ প্ৰতিটো ৰুমতে আছে, প্ৰত্যেকটো ৰুমত CCTV আছে, CCTV ব্যৱস্থা কৰা হৈছে। হয়, আজি মাকুমৰ লগতে সমগ্ৰ অসমতে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে অহা কাইলৈ হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু ছাত্ৰ ছাত্ৰী এক গুৰুত্বপূৰ্ণ পৰীক্ষা, দুটা পৰীক্ষাত যাতে শিক্ষা বিভাগে হওক বা শিক্ষা বিভাগৰ যি কৰ্তৃপক্ষ তেখেতসকলে নিয়াৰিকৈ যাতে এই পৰীক্ষাটি যাতে সফলভাৱে ৰূপায়ণ কৰে তাৰ বাবে আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আশাবাদী। আৰু যিহেতু শিক্ষা হৈছে আমাৰ জাতিৰ এক মেৰুদণ্ড আৰু যিহেতু তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকল হৈছে আমাৰ দেশৰ ভৱিষ্যত, সেইকাৰণে তেখেতসকলৰ সৎ চিন্তা কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ। আৰু এই ক্ষেত্ৰত আমি বিগত সময়ৰ দৰে এইবছৰো আমি ক'ব বিচাৰোঁ যে কোনো ধৰণৰ যাতে শিক্ষা বিভাগৰ দ্বাৰা বা শিক্ষা বিভাগৰ যি কৰ্তৃপক্ষ বা সেৱাৰ যি কৰ্তৃপক্ষৰ দ্বাৰা কোনো ধৰণৰ যাতে খেলি মেলি বা কোনো ধৰণৰ পেপাৰ লিক হয় এনেধৰণৰ সংগতি যাতে নহয় তাৰ বাবে শিক্ষা বিভাগ হওক বা সেৱাৰ কৰ্তৃপক্ষ হওক তেখেতসকলে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ, তেখেতৰ যি ব্যৱস্থাপনা ভালদৰে যাতে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমি যাতে ছাত্ৰ ছাত্ৰীসকলে যি মনৰ সপোন লৈ আহিছে, যি তেওঁলোকৰ আশা আছে সেই আশা সপোন যাতে বাস্তৱত পৰিণত হয় আৰু মাকুম অঞ্চলৰ লগতে সমগ্ৰ অসমতে তেখেতসকলে ভৱিষ্যত দিনত যাতে ভাল এজন নাগৰিক হিচাপে পৰিচিত হয়, লগতে ভাল উত্তীৰ্ণ হয়, যাতে দেশত ভাল সুনাম কৰি আনে। আৰু এইখিনি আৰু এটা কথা ক'ব লাগিব যাতে আমাৰ এই পৰীক্ষাৰ সময়ছোৱা যাতে আজিৰ পৰা যিটো পৰীক্ষা আৰম্ভ হৈছে সেই গতিকে অঞ্চলত যাতে কোনো ব্যক্তিয়ে যাতে বা কোনো লোকে যাতে উচ্চ স্তৰত যাতে শব্দৰ বা DJ এনেধৰণৰ বা লাউড স্পীকাৰ কোনো ধৰণৰ যাতে ব্যৱহাৰ নকৰে তাৰ বাবে আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি তেখেতসকলক আহ্বান জনাইছোঁ।